চ' হাই এভৰিৱান, সকলোকে পুনৰ আন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ গণিত বিষয়ৰ পৰীক্ষা হৈ গ'ল আৰু মই আশা কৰিছোঁ যে তোমালোকৰ হয়তো পৰীক্ষা ভাল হৈছে। আৰু পেপাৰখন আজি তুলনামূলকভাৱে অলপমান কঠিন। কিতাপৰ ভিতৰৰ কুৱেশ্যন এইবাৰ অলপ কম দেখিবলৈ পোৱা গৈছে যোৱা বছৰতকৈও। কিন্তু পেপাৰখন বেছি টান বুলি ক'ব নোৱাৰি, বেছি হাৰ্ড বুলি ক'ব নোৱাৰি। আৰু লগতে কথা ওলাইছে যে ক'ৰবাত পেপাৰ ফাদিল হৈছে আৰু এনেকুৱা সময়তে গ্ৰেছ মাৰ্কছৰ কথাটো ওলাই পৰিছে। গতিকে আজিৰ ভিডিঅ'টোৰ মাজত আমি এই কথাখিনি সংক্ষেপে ডিছকাছ কৰোঁ আৰু লগতে পেপাৰখন অলপ আলোচনা কৰোঁ। চোৱা, মই চব কুৱেশ্যন ডিছকাছ নকৰোঁ, কিছুমান কুৱেশ্যন ডিছকাছ কৰিছোঁ। এইটো এটা কুৱেশ্যন মই তোমালোকক কৈছিলোঁ, যেনেকৈ তোমালোকক এটা ইকুৱেশ্যন দি দিব, তাৰ ভেলু সুধিব পাৰে, তেনেকুৱা ধৰণৰ প্ৰশ্ন এটা আহিছে। ঠিক সেইদৰে এ পিৰ টাৰ্ম সুধিব পাৰে, কোনটো পথ শূন্য হ'ব। মই তোমালোকক কৈছিলোঁ যে এ পিৰ তোমালোকে এৰিথমেটিক প্ৰগ্ৰেশ্যনখিনি চাই যাবা, তোমালোকক সুধিব পাৰে যে কোনটো পথ শূন্য হ'ব বা মোক কিটা পদৰ চাম বা যোগফলটো কিমান। ঠিক সেইদৰে এইটো এটা চাওক, ক্ৰিটিকেল বুলি নকওঁ, প্ৰশ্নটো ভালেই দিছে, বুজো, কিন্তু অকণ ক'বলৈ গ'লে অকণ লেণ্ডি হয়। মানে তোমালোকে মধ্যমাটো উলিয়াব লাগিব, দুবাৰ মধ্যমা উলিয়াই প্ৰথমটোৰ পৰা ছেকেণ্ডটোৰ পৰা প্ৰথমটো মাইনাছ কৰি দিব লাগিব, তেতিয়া এইটো উত্তৰটো ওলাই যায়। এটা ইজি প্ৰশ্নই, টান প্ৰশ্ন নাছিল। মই তোমালোকক কৈছিলোঁ তোমালোকৰ মিন মিডিয়ান এই ফৰ্মুলাকে তোমালোকে মুখস্থ কৰি যাবা, তাৰ পৰা কিন্তু তোমালোকৰ পৰীক্ষাত এবাৰ প্ৰশ্ন অহাৰ সম্ভাৱনা বেছি। ঠিক সেইদৰে এইটো এটা প্ৰশ্ন, বহুপদৰ সাধাৰণ হৰণ এটা দিছে, বহুপদটো হৰণ কৰিব লাগে, কিতাপত আছিলেই। গতিকে তোমালোকে এইটো ইমান টান প্ৰশ্ন নহয়, উজু প্ৰশ্নই বুলি ক'ব লাগিব। তাৰ লগতে চোৱা, আকৌ এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ এইটো এটা প্ৰশ্ন। মই তোমালোকক কৈছিলোঁ যে এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ যোগফলৰ প্ৰশ্ন সুধিব পাৰে, ঠিক সেইদৰে এইটো এটা প্ৰশ্ন সুধিছে। চোৱা, এইটো এটা প্ৰশ্ন সুধিছে 30 নম্বৰ আছিলে এখন পেপাৰত। এইটো এটা প্ৰশ্ন শেষৰ পদটো সুধিছিলে, আৰু তেনেহ'লে শেষৰ পদ সুধিছিলে। ঠিক সেইদৰে এইটো এটা ছিকুৱেঞ্চটো সুধিছিলে, সেই 70 নং পদটোৰ বাবে কি হ'ব। ঠিক এইবোৰ ইমান টান প্ৰশ্ন নহয়, কিতাপত আছিলেই। গতিকে তোমালোকে আই হোপ মই ছল্ভ কৰি আহিছা। নেক্সট এইটো ত্ৰিভুজৰ এটা প্ৰশ্ন, এইটো এটা চোৱা, ত্ৰিভুজৰ এইটো এটা প্ৰশ্ন, ইয়াৰ লেন্থ সুধিছিলে, এ ডিৰ লেন্থটো সুধিছিলে। ঠিক সেইদৰে এইটো এটা এংগুলাৰ কুৱেশ্যন আছিলে, কিতাপৰ ভিতৰতে থকা প্ৰশ্ন। আৰু মই আশা কৰিছোঁ তোমালোকে MCQখিনি অন্ততঃ শুদ্ধ কৰি থৈ আহিছা। চব কুৱেশ্যন ডিছকাছ নকৰোঁ। তাৰপিছত চোৱা, এইটো এটা 43 নম্বৰীয়া যিটো কুৱেশ্যন আছে, এইটো চোৱা, মই তোমালোকক কৈছিলোঁ যে মিন মিডিয়ান তোমালোকে ফৰ্মুলাবোৰ মুখস্থ কৰি যাবা, আৰু প্ৰথম 5টা মৌলিক সংখ্যা। প্ৰশ্নটো টান নহয়, একেবাৰে উজু। চাওঁ, মৌলিক সংখ্যা তোমালোকে জানিবই লাগিব কি হয়। গতিকে প্ৰথম 5টা মৌলিক সংখ্যাৰ মধ্যমা সুধিছিলে, একেবাৰে ইজি প্ৰশ্ন। আই হোপ তোমালোকে এইটো প্ৰশ্নও ছল্ভ কৰি থৈ আহিছা। তাৰপিছত চোৱা, লুডুগুটিৰ প্ৰশ্নবোৰ তোমালোকক আহিব পাৰে বুলি কৈছিলোঁ। ঠিক 44 নম্বৰ আছিলে এইখন পেপাৰত, লুডুগুটি এটা প্ৰশ্ন আহিছে। এইটো এটা মই তোমালোকক কৈছিলোঁ যে লুডুগুটিৰ প্ৰশ্ন কিন্তু সাধাৰণতে সম্ভাৱিতাৰ পৰা দেখা যায়। ঠিক সেইটো এটা প্ৰশ্ন আহিছে। 45টো এটা ইজি প্ৰশ্ন। চোৱা, আইৰ পৰা এক্সলৈ সম্ভাৱিতা কিমান, তোমালোকে সংখ্যাকেইটা গণনা কৰিলে যিমানটো পাবা সিমানটি অপশ্যন আছিলে এইটো। গতিকে ইমান টান প্ৰশ্ন কিবাৰ পৰীক্ষাত অহা নাই। নেক্সট, সকলো প্ৰশ্ন ডিছকাছ নকৰোঁ, কিন্তু চোৱা, 46টো উৎপাদকত প্ৰকাশ কৰিবলৈ আহিছিলে। মই কৈছিলোঁ উৎপাদকত প্ৰকাশ কৰা আহিব পাৰে। এইটো চোৱা, প্ৰমাণ কৰিবলৈ আহিছিলে ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰটোৰ পৰা। মই কৈছিলোঁ যে প্ৰমাণ কৰে, এবাৰ নতুন ধৰণৰ আহিব পাৰে। ঠিক সেইদৰে এইটো এটা আহিছে। এইটো এটা প্ৰথমতে কিতাপখনৰ প্ৰথমতে থকা এটা প্ৰশ্ন, সাধাৰণতে পৰীক্ষাত আহি থকা প্ৰশ্ন এটা, কমন প্ৰশ্ন এটা আহিছে 2 মাৰ্কছৰ কাৰণে, ইজি হয়। নেক্সট চাওঁ যদি, আকৌ চোৱা, ডাইচৰ প্ৰব্লেম আহিছে। আৰু এইটো আকৌ ত্ৰিকোণমিতিৰ দুটা প্ৰশ্ন, এটা ত্ৰিকোণমিতিৰ, এটা ডাইচৰ। মই তোমালোকক কৈছিলোঁ যে ত্ৰিকোণমিতিৰ কুৱেশ্যন কিন্তু এবাৰ তোমালোকে এক্সপেক্ট কৰিব পাৰা, সকলো নতুন ধৰণৰ। এইটো তেনেকুৱা নতুন প্ৰশ্নই হয়, কিতাপত আহিছে যদি সাধাৰণতে এনেকুৱা প্ৰশ্ন দেখিবলৈ পোৱা যোৱা নাছিল। ঠিক সেইদৰে ইয়াৰ পিছত চোৱা, এটা ডাইচৰ প্ৰশ্ন আহিছে। এইটো এটা লুডুগুটিৰ প্ৰশ্ন। মই কৈছিলোঁ লুডুগুটিৰ প্ৰশ্ন কিন্তু পৰীক্ষাত অহাৰ চান্সেছ অতিকে বেছি, কাৰণ সম্ভাৱিতাৰ পৰা মেক্সিমাম লুডুগুটিৰ প্ৰশ্নই দিয়ে, লুডুগুটি নহ'লে কাৰ্ড। কিন্তু এবাৰ লুডুগুটিৰ প্ৰশ্ন দেখিবলৈ পোৱা গ'ল। ঠিক সেইদৰে মই কোৱাৰ দৰে চোৱা, এইটো এটা প্ৰশ্ন আহিছে। এই দুটা ছল্ভ কৰিলে সমীকৰণটো সমাধান কৰিবলৈ আহিছিলে। এইটো এটা মই টিক কৰাত আছিলে এনেকুৱা এটা অংক, সেইটো এটা প্ৰশ্ন আহিছে। নেক্সট, এইটো এটা মই টিক কৰি দিয়া কুৱেশ্যন আছিলে। এইটো এটা প্ৰশ্ন দেখিবলৈ পাইছে, সমান্তৰ প্ৰগতিৰ 25 নম্বৰ যিটো টাৰ্ম আছিলে সেইটো সুধিছে। যদিও দেখিলে সংখ্যাকেইটা অকণ খেলিমেলি ধৰণৰ, কিন্তু তোমালোকে যদি ফৰ্মুলাটো জানা, তেতিয়া তোমালোকে কিন্তু ভালদৰে এইটো শুদ্ধ কৰি থৈ আহিছা নিশ্চয়, মই আশা কৰিছোঁ। আৰু লগতে চোৱা, ত্ৰিভুজৰ প্ৰশ্ন আহিছে, ত্ৰিভুজৰ কালি উলিওৱা প্ৰশ্ন আহিছিলে। লগতে আৰু এটা এইখিনিতে আছিলে, কোনটো পেজ আছিলে পাহৰি গৈছোঁ। তাত চোৱা, এইটো এটা প্ৰুফ কৰিবলৈ আহিছে যে প্ৰমাণ কৰা এটা বহিবিন্দুৰ পৰা বৃত্ত এটা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। এইটো এটা প্ৰশ্ন আহিছিলে বৃত্ত চেপ্টাৰটোৰ পৰা। তাৰপিছত বৃত্তৰ কলাটোৰ কালি নিৰ্ণয় কৰিবলৈ আহিছিলে। মই কালি বৃত্তৰ কলাৰ কালিৰ আৰু বৃত্তখণ্ডৰ কালিৰ কুৱেশ্যন দিছিলে। তোমালোকক কৈছিলোঁ যে তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ চাই যাবা। ঠিক সেইদৰে এইটো এটা প্ৰশ্ন আহিছে,
তাৰপিছত আমি যদি বাকী প্ৰশ্নলৈ যাওঁ, এইটো চোৱা এটা ভেলু উলিয়াব আহিছিলে এক্সৰ মিন ডাটাটো দিয়া আছিলে, এটা মাধ্যটো দিয়া আছিলে, তোমালোকে এক্সৰ মান নিৰ্ণয় কৰিব লাগে। মই তোমালোকক তেতিয়াই কৈছিলোঁ যে তোমালোকক মিন মিডিয়ান কিবা এটা দি দিব হয়তো, আৰু তোমালোকে এক্সৰ মান এটা সুধিব পাৰে। ঠিক সেইটোৱে তেনেকুৱা এটা প্ৰশ্ন কিন্তু তোমালোকক সুধিছে। এতিয়া কথাটো হ'ল পেপাৰখন বহুত টান নহয়, কিন্তু অলপ কনচেপচুৱেল হৈছে আগতকৈ মেথছৰ পেপাৰখনো। বেছি তোমালোকৰ কিতাপৰ ভিতৰৰ পৰা কুৱেশ্যনছ অহা নাই, কনচেপ্টৰ লগত ৰিলেটেড আহিছে, যেনেকৈ CBSEৰ আহে। গতিকে কথাটো এইটোৱে হ'ল যে তোমালোকৰ যদি গ্ৰেছ মাৰ্কছৰ কথা আমি যদি কথা পাতিবলৈ যাওঁ, গ্ৰেছ মাৰ্কছ হয়তো 5 to 6 মাৰ্কছলৈকে গ্ৰেছ মাৰ্ক পৰীক্ষাত দিয়ে জেনেৰেলি। গতিকে এইবাৰো তোমালোকে এক্সপেক্ট কৰিব পাৰা, যদি তোমালোকৰ বাকীখন পৰা যদি পৰীক্ষা যদি ভাল হৈছে, তোমালোকে কিন্তু ইয়াতো গ্ৰেছ মাৰ্কছ পাবা। এটলিষ্ট 4 to 5 মাৰ্কছ তোমালোকক গ্ৰেছ মাৰ্কছ জেনেৰেলি দিয়ে। যদি বাকীখন পেপাৰ তোমালোকে পাছিং মাৰ্কছ যদি ভালকৈ পাইছা, এইখনতো পাবা। আৰু বাকী থাকিলে প্ৰশ্ন কাকত ফাদিল হোৱাৰ কথাটো। প্ৰশ্ন কাকত যে ফাদিল হ'ব, ফাদিল হৈছে ক'ৰবাত শুনিছোঁ, শালমৰা নে মিৰিকত তেনেকুৱাত। তোমালোকে আশা নকৰিবা যে পুনৰ পৰীক্ষা হ'ব, এইটো আশা নকৰিবা, একদম অদৰকাৰী কথা। কাৰণ ক'ৰবাত এটা চেণ্টাৰ যদি ফাদিল হৈছে, তাৰ কাৰণে পৰীক্ষা চৰকাৰে ভুলতো নাপাতে। গতিকে তোমালোকে এইবোৰ কথা আমি মূৰ সোমাই ছায়েন্সৰ পৰীক্ষাটো বেয়া নকৰিবা। অহা সোমবাৰে ছায়েন্সৰ পৰীক্ষা আছে, তাৰ মই ইম্পৰ্টেণ্ট টপিক্সৰ এটা ভিডিঅ' আমাৰ চেনেলত আপলোড কৰিম। গতিকে তোমালোকে এটা ছায়েন্সৰ পৰীক্ষাৰ ওপৰত ফ'কাছ কৰা, আৰু পৰীক্ষা কেঞ্চেল হ'ব নহ'ব এনেকুৱা ধৰণৰ কথাবোৰ ভাবিলে তোমালোকে সময় নষ্ট নকৰিবা। গতিকে আই হোপ তোমালোকৰ প্ৰিপেৰেশ্যন ভাল হওক, তোমালোকৰ পৰীক্ষা ভাল হ'ব বুলি মই আশা কৰিছোঁ। আৰু ছায়েন্সৰ পৰীক্ষালৈ অল দ্য বেষ্ট। থেংক ইউ, বাই বাই।